সকলোকে স্বাগতম জনাই আমাৰ সংবাদমেল আৰম্ভ কৰিবলৈ ওলাইছোঁ। মই প্ৰণয় বৰদলৈ, অংকুৰিত অসমৰ মই মুখ্য উপদেষ্টা। আমাৰ সৈতে আছে মৌচুম হাজৰিকা, তেখেতো অংকুৰিত অসমৰ উপদেষ্টা। আমাৰ সৈতে আছে নাছিৰ হুছেইন, আমাৰ অংকুৰিত অসম গোষ্ঠীত তেখেত হৈছে আমাৰ চেয়াৰপাৰ্চন প্ৰেচিডেণ্ট। আৰু আমাৰ লগত আছে ৰমেশ চেত্ৰী, তেখেত জেনেৰেল ছেক্ৰেটাৰী আমাৰ এই সংগঠনটোৰ। আচলতে আমি আজি এই সংবাদমেলখন আমি পাতিছোঁ এটা কাৰণত। আমাৰ অংকুৰিত অসমে যোৱা বছৰো আয়োজন কৰিছিলে, এই বছৰো এখন সংবাদমেল অনুষ্ঠিত কৰিছে। এইকাৰণে যে আমি যোৱা বছৰৰ দৰে এইবাৰো অংকুৰিত অসম কৃষি বঁটা, অসমৰ একমাত্ৰ কৃষকক উদগনি দিয়া এটা অনুষ্ঠান, বেচৰকাৰী এখন অনুষ্ঠান, কৃষি বঁটা আমি প্ৰদান কৰিবলৈ লৈছোঁ। অংকুৰিত অসম কৃষি বঁটা কৃষকসকলক উৎসাহিত কৰাৰ কাৰণে, খেতিয়কসকলক উৎসাহিত কৰাৰ কাৰণে। আমাৰ এই যিটো সংগঠন, এই সংগঠনটোৱে বিভিন্ন সময়ত কৃষকৰ উৎকৰ্ষ সাধনৰ কাৰণে তেওঁলোকে কাম কৰি গৈছে সংগঠনটোৱে অংকুৰিত অসমে। আৰু খেতিয়কক উদগনি দিয়া, তেওঁলোকক খেতি কৰিবলৈ, তেওঁলোকক নতুন ধৰণৰ খেতি কিদৰে কৰিব পাৰে সেই বিষয়ে তেওঁলোকক দিহা পৰামৰ্শ দিয়া বা অন্যান্য বিষয় লৈ পেলাই। গতিকে আমি কৃষকসকলে যাতে আগবাঢ়ি আহে, কৃষকসকল যাতে উপকৃত হয়, তাৰ কাৰণে বিভিন্ন আঁচনি আমাৰ আছে। তাৰ ভিতৰত এটা অন্যতম হৈছে অংকুৰিত অসম কৃষি বঁটা। এই অংকুৰিত অসম কৃষি বঁটাত আমি তিনিটা পুৰস্কাৰ আছে, প্ৰথম, দ্বিতীয়, তৃতীয় আৰু 6টা শিতানত। মুঠ 6টা শিতানত আমি পুৰস্কাৰ দিম। 6টা শিতানত আমাৰ থাকিব। এইকেইটা হ'ল কৃষি খণ্ড, যোনে এগ্ৰিকালচাৰ কাম কৰিছে, কোনোবাই উদ্যান শস্য কৰিছে, হৰ্টিকালচাৰ, কোনোবাই মীন পালন কৰিছে, হস্ততাঁত, বস্ত্ৰশিল্প বা চেৰিকালচাৰ, তাৰপিছত পশুপালন আছে, কৃষি উদ্যমী মানে এগ্ৰ এণ্টাৰপ্ৰিনৰ আৰু পশুপালন। এইকেইটা 6টা শিতানত আমাৰ বঁটা দিছোঁ আমি। 6টা শিতানত বঁটা দিছোঁ আৰু 6টা শিতানত বঁটাৰ মূল্য হৈছে 35,000, 25,000, 15,000 টকা 6টা শিতানত। আৰু তাৰ লগতে এজন অংকুৰিত অসম এজন শ্ৰেষ্ঠ কৃষকক অংকুৰিত অসম কৃষক ৰত্ন বঁটা, অংকুৰিত অসম কৃষক ৰত্ন বঁটাটো আমি দিওঁ এজন শ্ৰেষ্ঠ কৃষকক। আমি যোৱা বছৰো আমি গোটেই অসমজুৰি আমি এই প্ৰতিযোগিতা হৈছিলে আৰু গোটেই অসমৰ কৃষকে অংশগ্ৰহণ কৰিছিলে। আৰু সেইবাৰ প্ৰতিযোগিতাত খুব সুন্দৰভাৱে আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু এইবাৰ দ্বিতীয়বাৰৰ কাৰণে এই অনুষ্ঠান কৰিবলৈ গৈ আছোঁ। মই এই বিষয়ে অধিক জনাবৰ কাৰণে আমাৰ মাজত আছে নাছিৰ হুছেইন, এই সংগঠনৰ তেখেত সভাপতি, তেখেতক মই দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। হয়, নমস্কাৰ। কৃষকসকললৈকে এইটো আবেদন যে এইটো এটা প্ৰতিযোগিতা, যিটো প্ৰতিযোগিতাত আপোনালোকক আমি দাঙি ধৰিবলৈ বিচাৰোঁ, কৃষকক সন্মান দিবলৈ বিচাৰোঁ, কৃষকক এখন পটভূমি দিব বিচাৰোঁ য'ত তেওঁলোকৰ নিজৰ যিখিনি কৰ্ম দক্ষতা সেইখিনি যাতে আগুৱাই আনে। আৰু অসমখনত কৃষক ধনী হ'লে, আমাৰ কৃষকখিনি যদি আমাৰ স্বনিৰ্ভৰশীল হয়, আমাৰ কৃষকখিনি যদি মালিক হয়, তেতিয়াহ'লে অসমখনৰ অৰ্থনৈতিক বিকাশ হ'ব বুলি আমি অংকুৰিত অসম হিচাপে ভাবোঁ। আৰু তাৰে এটা আত্মবিশ্বাস দিবৰ প্ৰয়াসৰে আমি এটা অংকুৰিত অসম কৃষি বঁটা আমি বছৰে পাতিবলৈ, যোৱা বছৰো আমি পাতিছিলোঁ, এইবাৰো আমি পাতিবলৈ বিচাৰিছোঁ। তো আহক অসমীয়া অন্নদাতাসকল, খেতিয়কখিনি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু ফৰ্মখনো আমাৰ হোৱাটছএপত পায়, আমাৰ পেজত পায়, ৱেবছাইটত পায়। 15 মাৰ্চলৈকে ফৰ্মখন খোলা থাকিব। 15 ফেব্ৰুৱাৰীলৈকে আপোনাৰ খোলা থাকিব। সবলদৰে আহক আৰু এই প্ৰতিযোগিতাত আপোনালোকৰ সন্মানৰ অৰ্থে যিখন আমি এখন প্লেটফৰ্ম হেৰি কৰিছোঁ, তাতে আপোনালোকে আহক, আপোনালোকে আহ্বান দিওঁ। জয় আহক। ৰমেশে ক'ব। ৰমেশ পাণ্ডে, মই মৌচুমে ডিটেইলছ ক'ব লাগে। ৰমেশ পাণ্ডে আমাৰ ছেক্ৰেটাৰী। হয়, অংকুৰিত অসমৰ এয়া আমাৰ দ্বিতীয় বৰ্ষ। যোৱা বৰ্ষতো আমি 2024ত অংকুৰিত অসম কৃষি বঁটা পাতিছিলোঁ। আৰু এইবছৰ আমি মঞ্চস্থ কৰিছিলোঁ 9 মাৰ্চত আমাৰ উপৰোক্ত আমাৰ অংকুৰিত অসমৰ উপদেষ্টা ডিটেইলছত কৈছে। তো আমাৰ সকলো কৃষকক আমি অনুৰোধ জনাওঁ, তেখেতসকলে আহক আৰু আমাৰ এই অনুষ্ঠানটোত ভাগ লওক। আমি গোটেই অসম ভিত্তিত এই অনুষ্ঠানটো পাতিছোঁ। চ' আমাৰ 9 মাৰ্চত আমাৰ এই প্ৰগ্ৰেমটো অংকুৰিত অসম কৃষি বঁটা। তো ডিটেইলছত আমাৰ তেখেতে ক'লে, মই বেছি নকওঁ। আমাৰ উপদেষ্টাক আমি দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। মৌচুম হাজৰিকা আমাৰ অসম ৰাজ্যৰ কৃষি বিভাগৰ তেওঁ জইণ্ট ডাইৰেক্টৰ আছিলে। তেওঁ অসমত কৃষকক উৎসাহিত কাৰণে বিভিন্ন ধৰণৰ তেওঁ কাৰ্যসূচী লৈছিলে। আৰু বিগত সময়ছোৱাত অসমৰ কৃষি খণ্ডৰ এজন অন্যতম বিশেষজ্ঞ হিচাপে চিহ্নিত হৈছে মৌচুম হাজৰিকা। মৌচুম হাজৰিকাক এইখন প্ৰতিযোগিতা, কৃষকৰ প্ৰতিযোগিতা, তাৰ বিশেষত্ব সন্দৰ্ভত ক'বলৈ মই অনুৰোধ কৰিছোঁ। ধন্যবাদ বৰদলৈ। আচলতে
সকলো ক্ষেত্ৰতে পুৰস্কাৰৰ ব্যৱস্থা আছে খেলাত বা সাহিত্য সংস্কৃতি সকলোতে পুৰস্কাৰ দি থকা হয় আৰু আমাৰ অসমত কৃষকসকল এতিয়া আগৰ নিচিনা কৃষক হৈ থকা নাই সকলো কৃষকসকলে ইতিমধ্যে কিন্তু এটা নীৰৱ আন্দোলন গঢ়ি তুলিছে যিখিনি স্বীকৃতি আমি হয়তো দিব পৰা নাই আৰু অংকুৰিত অসম এনেকুৱা এটা সংগঠন যিটো সংগঠন এনেই স্বেচ্ছামূলক সংগঠনৰ নিচিনা নহয় নিজে কৃষকৰ লগত হাতে কামে থাকি তেওঁলোকৰ যিখিনি ফচল কষ্টৰ ফচল কেনেকৈ বিজ্ঞানসন্মতভাৱে উৎপাদন কৰিব পাৰি তাৰ কাৰণে আমাৰ বহু কৃষকৰ লগত আমাৰ সংগঠনৰ পৰা অংকুৰিত অসম সংগঠনৰ পৰা তেওঁলোকক সহযোগ কৰা হৈছে সহায় কৰা হৈছে কাৰিকৰী পৰামৰ্শ দিয়া হৈছে আনকি তেওঁলোকৰ ফচলখিনি যাতে উপযুক্ত বজাৰমূল্য পায় বা তাৰ প্ৰচেছিং কৰিব পাৰি এই গোটেইখিনি দিশতে কাৰিকৰী দিশত সহায় কৰি থকা হৈছে আৰু এইখিনি কৰিবলৈ যাওঁতে আমি দেখিছোঁ যে অসমৰ বহু কৃষক যুৱক যুৱতী এনেকুৱা কিছুমান ভাল ভাল কাম কৰি আছে যিখিনি হয়তো সৰ্বভাৰতীয় পৰ্যায়ত বা আন্তৰ্জাতিক পৰ্যায়ত তেওঁলোকে সন্মান বুটলিবলৈ সক্ষম হ'ব লাগে আৰু যোৱা বছৰ আমাৰ যিটো অংকুৰিত অসম কৃষি বঁটা আমি যোৱাবাৰ দিলোঁ তেতিয়া আমাৰ যথেষ্ট সংখ্যক কৃষকে যোগদান কৰিছিলে আমি আশা কৰিছোঁ এইবাৰো আমাৰ কৃষক বন্ধুসকলে যাতে যোগদান কৰিব পাৰে আমি তাৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছোঁ আৰু আমি সংবাদ সেৱীসকলৰ ধন্যবাদ জনাইছোঁ তেওঁলোকে আমাক সহায় কৰিয়ে আছে গতিকে আমি এইবাৰৰ যিটো আমাৰ প্ৰচেষ্টা এই প্ৰচেষ্টা সফল হ'ব বুলি মই আশা কৰিছোঁ লগতে আপোনালোকক মই জনাব বিচাৰিছোঁ যিহেতু আমাৰ এইটো স্বেচ্ছামূলক সংগঠন এই সংগঠনটোত অকল আমাৰ কৃষিৰ উন্নয়নৰ কাৰণে আমাৰ সভাপতি বা ছেক্ৰেটেৰী বা বৰ্ডলৈ যেনেকৈ কৈছে আমিতো সংগঠনৰ প্ৰচেষ্টা কৰিয়ে আছোঁ লগতে ইয়াত সকলো অসমৰ কৃষি বিজ্ঞানী কাৰিকৰী বিশেষজ্ঞ বা অভিজ্ঞ বিষয়াসকলে ইয়াত স্কৰিং বা বিভিন্ন ধৰণৰ কামত জড়িত হৈ আছে গতিকে এই মঞ্চত আমি যিসকল আছোঁ আমাৰ অন্তৰালতো বহু সংখ্যক আমাৰ কাৰিকৰী বিজ্ঞানী কৃষি বিশ্ববিদ্যালয় অসম কৃষি বিভাগ বা অন্যান্য যিখিনি কাৰিকৰী বিভাগ আছে বা হেৰি সকলোৰে সহযোগ আমি লৈ আছোঁ আৰু গতিকে মই ভাবোঁ আমাৰ এই বঁটাৰ যিটো কৃষি ৰত্ন বঁটা আমি যোৱাবাৰ দিওঁ এটা কৃষকসকলক এটা উপযুক্ত মৰ্যাদা দিবলৈ সক্ষম হ'ব বুলি মই আশা কৰিছোঁ আৰু লগতে আৰু এটা কথা ক'ব খুজিছোঁ যে আমাৰ এই অনুষ্ঠানত ৰাজ্যৰ কৃষি বিভাগ তেওঁলোকে যোৱাবাৰ সহযোগ কৰিছে কৃষি বিভাগে সহযোগ কৰিছে আমালোকে ছাবমিট কৰিব যোৱাবাৰ অনলাইন তেওঁলোকে লৈছিলে অনলাইন আৰু তেওঁলোকক লৈ আমাৰ বিশেষজ্ঞ আছে এগ্ৰিকালচাৰ বিভাগৰ কেইবাগৰাকী তেওঁলোকৰ আছে 16জনীয়া জুৰি দল এটা আছে 16জনীয়া জুৰি দল প্ৰত্যেকজনে বিশেষজ্ঞ বিভিন্ন ক্ষেত্ৰৰ কোনোবা ফিচিকালচাৰ কোনোবাই কৃষিখণ্ডৰ কোনোবাই চেৰিকালচাৰ এনেকৈ বিশেষজ্ঞ দল তেওঁলোকে সেই জুৰি দলটোৱে নিৰ্বাচন কৰিব আচলতে এতিয়া অনলাইন তেওঁলোকে যোগদান কৰিব পাৰিব 15 ফেব্ৰুৱাৰীলৈকে 15 ফেব্ৰুৱাৰীৰ পিছত এইখিনি যিমানখিনি ফৰ্ম আহিব যোৱাবাৰ প্ৰায় 500 কৃষকে অসমৰ বিভিন্ন প্ৰান্তৰ কৃষকে অংশ লৈছিলে 800 কৃষকে যোৱাবাৰ অংশ লৈছিলে এইবাৰো এতিয়া ফৰ্ম আহিবলৈ আৰম্ভ কৰিছে এই ফৰ্মখিনি চালি জাৰি চাই তাৰপিছত জুৰিসকলে বহি তেওঁলোকে বিজয়ীসকল নিৰ্ধাৰণ কৰিব আৰু এটা আমাৰ এটা মত আমি ক'ব বিচাৰোঁ আমি অংকুৰিত অসমে কৃষকক অংশীদাৰী হিচাপে যাতে খেতি কৰে সেইটোত আমি প্ৰাধান্য দিওঁ এই আপোনাৰ বাইবেক বা এনেকুৱা কোনোবা কোম্পানী বা কাৰোবাৰ আণ্ডাৰত যিটো আপোনাৰ কণ্টেক্ট ফাৰ্মিং সেইটোক আমি সিমান আমি গুৰুত্ব নিদিওঁ আমি বিচাৰোঁ যে কৃষকসকল অংশীদাৰী বিজনেছত ধৰি লওক যাতে তেওঁলোকে মালিক বনে মালিক হোৱাৰ এটা মেণ্টেলিটি আহিব লাগিব আৰু কৃষকসকল যিহেতু এখন ৰাজ্যৰ আপোনাৰ অৰ্থনৈতিক বিকাশৰ কাৰণে ওতঃপ্ৰোতভাৱে জড়িত থাকে তেওঁলোকৰ যদি সেই মেণ্টেলিটিটো আহে মালিক মেণ্টেলিটিটো তেতিয়া আমাৰ অসমখনো আগুৱাই যাব বুলি আমি সেনেকৈ ভাবোঁ তো আমি অংশীদাৰী প্ৰক্ৰিয়াটোক আমি বেছিকৈ আগশাৰীত লওঁ আৰু সেই হিচাপে আমি এইবাৰ 500-600 বিঘা মানত নিজেও মাকৈ খেতি কৰিছোঁ যিটো অংশীদাৰী প্ৰক্ৰিয়াৰে গৰুসুতিৰ ওচৰত আমি কৰিছোঁ মৰিগাঁৱত কৰিছোঁ নগাঁৱৰ ফালেও অকণমান আমি কৰিছোঁ যিটো অংশীদাৰী প্ৰক্ৰিয়াৰে আমি কৰিছোঁ সেই কওঁ যে কৃষকসকলৰ আমি অংকুৰিত অসমে জনাই সুখী হওঁ যে প্ৰত্যেকটা যেনেকৈ আমাৰ মৌচমদাই ক'লে যে প্ৰত্যেকটা ছেক্টৰতে এটা প্ৰতিযোগিতা থাকে আৰু প্ৰতিযোগিতা যেতিয়া থাকে তেতিয়া সেই ছাবজেক্টটো আপোনাৰ অগ্ৰগতি হয় আমি অংকুৰিত অসমে চাগে প্ৰথমবাৰ কৃষকৰ মাজতো সেই প্ৰতিযোগিতামূলক এটা আমি এটা এই ইভেণ্টটো আমি পাতিছোঁ যাতে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড যাতে তেওঁলোকে ভালকৈ খেতি কৰিব পাৰে আৰু উৎসাহিত হয় আৰু তাৰ কাৰণে এটা প্ৰাইজো পায় সন্মানো পায় সেই মনসাৰে এই আমি প্ৰতিযোগিতামূলক এই ইভেণ্টটো আমি পাতোঁ তো আহক ৰাইজ মই আকৌ ৱেলকাম কৰিছোঁ যে এই ইভেণ্টটোত অংশগ্ৰহণ কৰক
আমাৰ ৰাজ্যত এতিয়া দেখিবলৈ পাইছোঁ যে এটা কৃষিখণ্ডত এটা নীৰৱ বিপ্লৱ হৈ আছে আমাৰ বহু শিক্ষিত যুৱক যুৱতী আগুৱাই আহিছে আগৰ খেতিয়কসকল আছে তাৰ লগতে বহু শিক্ষিত যুৱক যুৱতীয়ে আধুনিক পদ্ধতিৰে খেতি কৰিবলৈ আগবাঢ়ি আহিছে সেই কৃষকসকলক সকলোকে সামৰি তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে অংকুৰিত অসমে এটা অংকুৰিত অসম কৃষি বঁটা প্ৰদান কৰিছে যোৱা বছৰৰ পৰা যোৱা বছৰ এই যিটো কাৰ্যসূচী আছিল তাত খুব সঁহাৰি পাইছিল সমগ্ৰ অসমৰ ৮ শতাধিক কৃষকে এই প্ৰতিযোগিতাত অংশ লৈছিলে এইবাৰ ৬টা শিতানত প্ৰতিযোগিতা হ'ব এটা হ'ল কৃষিখণ্ড এটা হ'ল মীন পালন এটা বস্ত্ৰ শিল্প তাৰ লগতে আছে আমাৰ কৃষি উদ্যমী আছে তাৰ লগতে হৰ্টিকালচাৰ যিটো আমাৰ উদ্যান শস্য কয় আৰু তাৰ লগতে আমি পশুপালন এই ৬টা শিতানত আমি প্ৰতিযোগিতা কৰিছোঁ আৰু ৬টা শিতানতে প্ৰথম পুৰস্কাৰ ৩৫,০০০ দ্বিতীয় পুৰস্কাৰ ২৫,০০০ তৃতীয় পুৰস্কাৰ ১৫,০০০ ব্যৱস্থা আছে আৰু তাৰ লগতে আমি অংকুৰিত অসম কৃষিৰত্ন এজন অসমৰ শ্ৰেষ্ঠ কৃষকক প্ৰদান কৰিম সেই বঁটাৰ মূল্য থাকিব তাত থাকিব ৫০,০০০ টকা আন সম্বৰ্ধনাৰ লগত আন উপহাৰ থাকিব আৰু যোৱা বছৰ যিটো অনুষ্ঠিত হৈছিলে তাত আমাৰ অসমৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া তেখেত উপস্থিত আছিল তেখেতে নিজে বিজয়ী পুৰস্কাৰ বিজেতাসকলক বঁটা প্ৰদান কৰিছিলে এইবাৰো আমাৰ অহা ৯ মাৰ্চত ভেটেনেৰীত যে পশুপালন বিভাগৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ যিটো প্ৰেক্ষাগৃহ তাত অনুষ্ঠিত হ'ব আৰু তাত কৃষিমন্ত্ৰী তাত থাকিব মুখ্যমন্ত্ৰীৰ লগতো আমি কথা পাতি আছোঁ গতিকে আমাৰ মূল উদ্দেশ্য হ'ল কৃষকক উৎসাহিত কৰা কৃষকে যাতে সেই উৎসাহেৰে আৰু অধিক খেতি কৰে আমাৰ ৰাজ্যখনক অধিক শস্য শ্যামলা কৰি দিলে এইটো আমাৰ লক্ষ্যৰ উদ্দেশ্য